2025 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ্থীৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে এইবাৰৰ মেট্ৰিক পৰীক্ষাত ইংৰাজী আৰু অসমীয়া বিষয়ত কি ৰচনা আহিব পাৰে তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰ মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষাত কি ৰচনা লাভ কৰিব পাৰে। ইয়াৰ আগতে আপোনালোকে এবাৰ চাই লওক যে 2013 চনৰ পৰা 2024 চনলৈকে মেট্ৰিকৰ অসমীয়া বিষয়ত কি ৰচনা আহিছিল। 2013 চনতে আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ এখন, অসমৰ কুটিৰ শিল্প আৰু ছাত্ৰৰ কৰ্তব্য, এই তিনিটা ৰচনা আহিছিল। 2014 চনত আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক, পুথিভঁৰাল আৰু বিজ্ঞানৰ অৱদান। 2015 চনত আহিছিল সাহিত্যৰতী লক্ষ্মীনাথ বেজবৰুৱা, বাতৰি কাকত আৰু তোমাৰ জীৱনৰ লক্ষ্য। 2016 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ, অসমৰ প্ৰাকৃতিক সম্পদ, শিক্ষা আৰু মূল্যবোধ। 2017 চনত আহিছিল বিজ্ঞানৰ অৱদান, পুথিভঁৰাল, অসমৰ কুটিৰ শিল্প। 2018 চনত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ, অসমৰ বানপানী, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। 2019 চনত আহিছিল স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ আৰু দূৰদৰ্শন। 2020 চনত আহিছিল তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা, শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী, তুমি ভাল পোৱা এগৰাকী সাহিত্যিক। 2021 চনতে যিহেতু মেট্ৰিকৰ পৰীক্ষা হোৱা নাছিল, 2022 চনতে আহিছিল অসমৰ প্ৰাকৃতিক সম্পদ, তুমি ভাল পোৱা এখনি গ্ৰন্থ, ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা। 2023 চনত আহিছিল অসমৰ নিবনুৱা সমস্যা, দূৰদৰ্শন আৰু অসমৰ কাৰিকৰী শিক্ষাৰ ব্যৱস্থা। লাষ্ট ইয়াৰ অৰ্থাৎ 2024 চনতে আহিছিল অসমৰ পৰ্যটন উদ্যোগ, তোমাৰ প্ৰিয় গ্ৰন্থ আৰু বিজ্ঞানৰ অৱদান। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা যে তোমাৰ প্ৰিয় গ্ৰন্থ আৰু বিজ্ঞানৰ অৱদান যি 2024 চনত আহিছিল, এই দুটা ৰচনা মই যি ৰচনা 5টা ইম্পৰ্টেণ্ট দিছিলো যোৱা বছৰ, এই 5টা ইম্পৰ্টেণ্ট ৰচনাৰ পৰাই এই দুটা ৰচনা কমন আহিছিল। তো এইবাৰো আপোনালোকে যি 5টা ৰচনা মই আপোনালোকক শ্বেয়াৰ কৰিম, ইয়াৰ পৰা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা। এতিয়া আপোনালোকে স্ক্ৰীনত মন কৰক, ইয়াতে কোন ৰচনা ৰিপিট হৈছিলে এইবোৰ আপোনালোকে দেখিবলৈ পাব যে তোমাৰ প্ৰিয় গ্ৰন্থ 2013 চনত, 16 চনত, 18 চনত, 22 চনত আৰু 24 চনত আহিছিল। অসমৰ কুটিৰ শিল্প 2013 চনত আৰু 2017 চনত আহিছিল। তোমাৰ প্ৰিয় সাহিত্যিক 2014, 15 আৰু 20 চনতে আহিছিল। পুথিভঁৰাল 2014 আৰু 2017 চনত আহিছিল। বিজ্ঞানৰ অৱদান 2014, 17, 19 আৰু 24 চনতে আহিছিল। দূৰদৰ্শন 2019 আৰু 2023 চনতে আহিছিল। অসমৰ প্ৰাকৃতিক সম্পদ 2016 আৰু 2022 চনত আহিছিল। তো এইবাৰ অৰ্থাৎ 2025 বৰ্ষৰ মেট্ৰিকৰ অসমীয়া বিষয়ত কি ৰচনা আহিব পাৰে আপোনালোকে ইয়াতে দেখিব। মই 5টা ৰচনা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছো, মোষ্ট ইম্পৰ্টেণ্ট 5টা ৰচনা। ইয়াৰ পৰাই আপোনালোকে কমেও এটা ৰচনা লাভ কৰিবই। ইয়াতে যি 5টা ৰচনা, এই ৰচনাবোৰ হৈছে অসমৰ কুটিৰ শিল্প, দূৰদৰ্শন, তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ প্ৰাকৃতিক সম্পদ আৰু পুথিভঁৰাল। এই 5টা ৰচনা হৈছে 2025 বৰ্ষৰ মেট্ৰিকৰ অসমীয়া বিষয়ৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট ৰচনা। ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে তোমাৰ জীৱনৰ লক্ষ্য, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ আৰু অসমৰ নিবনুৱা সমস্যা। এই তিনিটা ৰচনা আপোনালোকে যদি বিচাৰে তেনেহলে এইবোৰো চাব পাৰে, কিন্তু এই 5টা যে ৰচনা মই আপোনালোকক প্ৰথমতে কৈছিলো, এই ৰচনাবোৰ আপোনালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট। এতিয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰো যে এইবাৰ মেট্ৰিকৰ ইংৰাজী বিষয়ত কি ৰচনা আহিব পাৰে। তো আপোনালোকে ইয়াৰ বাবে 2013 চনৰ পৰা 2024 চনৰ যি ৰচনাবোৰ আহিছিল এইবোৰ প্ৰথমতে এবাৰ চাই লওক। ইয়াতে দেখিব 2013 চনতে আহিছিল ফিজিকেল এক্সাৰচাইজ আৰু ফ্লাড ইন আছাম, এই দুটা ৰচনা আহিছিল 2013 চনত। 2014 চনতে আহিছিল ডিচিপ্লিন, দি ফেষ্টিভেল ইউ লাইক মোষ্ট। 2015 চনত আহিছিল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু এ জাৰ্নি বাই বাছ। 2016 চনত আহিছিল দি ফেষ্টিভেল ইউ লাইক মোষ্ট আৰু টেলিভিছন এজ এ চ'ৰ্চ অফ নলেজ। 2017 চনত আহিছিল সায়েন্স ইন এভৰিডে লাইফ আৰু ইয়ৰ স্কুল লাইব্ৰেৰী। 2018 চনত আহিছিল বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ আৰু ইয়ৰ লাষ্ট ডে এট স্কুল। 2019 চনত আহিছিল পাঞ্চুৱেলিটি, দি ফেষ্টিভেল ইউ লাইক মোষ্ট আৰু ইয়ৰ ফেভাৰেট হিৰো ইন হিষ্ট্ৰী। 2020 চনত আহিছিল সায়েন্স ইন এভৰিডে লাইফ, ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন।
2021 চনতে পৰীক্ষা হোৱা নাছিল কোভিডৰ বাবে, তো 2022 চনতে আহিছিল অবিডেন্স টু পেৰেণ্ট COVID-19 আৰু স্প্ৰিং সিজন ইন আছাম। 2023 চনত আহিছিল সায়েন্স ইন ডেইলি লাইফ আৰু এ ৰেইনি ডে। 2024 চনত অৰ্থাৎ যোৱা বছৰ আহিছিল নেচাৰেল ৰিসোৰ্সেছ, আউটডোৰ গেমছ আৰু ইয়াৰ ফেভাৰিট বুক। এতিয়া আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তিনিটা ৰচনা। এই তিনিটা ৰচনা ৰিপিট হৈছিলে বা বাৰে বাৰে আহিছিলে পৰীক্ষাত। যেনে দি ফেষ্টিভেল ইউ লাইক মোষ্ট, এই ৰচনাটো 2014, 2016 আৰু 2019 চনত আহিছিল। ফিজিকেল এক্সাৰচাইজ, এই ৰচনাটো দুবাৰ আহিছিল, 2013 আৰু 2018 চনত আহিছিল। সায়েন্স ইন এভৰিডে লাইফ, এই ৰচনাটো 2017, 20 আৰু 2023 চনতে আহিছিল। এতিয়া আপোনালোকক জনাব বিচাৰো যে এইবাৰ 2025ৰ ইংৰাজী বিষয়ত কি কি ৰচনা ইম্পৰ্টেণ্ট মেট্ৰিকৰ। এই ইম্পৰ্টেণ্ট ৰচনাবোৰ হৈছে এই যি তিনিটা ৰচনা আছিল ৰিপিট হৈছিলে, দি ফেষ্টিভেল ইউ লাইক মোষ্ট, ফিজিকেল এক্সাৰচাইজ, সায়েন্স ইন এভৰিডে লাইফ। ইয়াৰ লগতে ফ্লাড ইন আছাম, ইয়ৰ স্কুল লাইব্ৰেৰী, ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন। ইয়াৰ উপৰিও আপোনালোকে চাব পাৰে ইয়ৰ লাষ্ট ডে এট স্কুল। এই 7টা ৰচনা আপোনালোকে যদি চায় তেনেহ'লে ইয়াৰ পৰা আপোনালোকে এটা ৰচনা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তো এয়াই আছিল আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন যে আপোনালোকে কোন কোন ৰচনা এইবাৰ মেট্ৰিকৰ পৰীক্ষাত ইংৰাজী বা অসমীয়া বিষয়ত লাভ কৰিব পাৰে। তো আপোনালোকে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅ'ৰ পৰা উপকৃত হয়। আৰু যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।